নমস্কাৰ সকলোকে অহা কাইলে পৰা এপিএসসি মেইনস স্টার্ট হ'ব গতিকে মই আজি শেষ সময়ত আপোনালোকক এটি ভিডিও আগবঢ়াইছো আৰু এই ভিডিওটোত মই আপোনালোকক কাইলেৰ পৰা যেটো মেইনস স্টার্ট হ'ব হে মেইনসৰ এনসাৰবোৰৰ কিছুমান সৰু সৰু কিছুমান টিপস দিব বিচাৰিছো আৰু কেইটামান মেইনস ৰিলেটেড এডভাইস দিব বিচাৰিছো ফাৰ্স্ট কথাটো হ'ল যে কাইলে যেতিয়া আপোনালোকে মেইনসত বহিব যেতিয়া পেপাৰখন পাব আৰু যিখিনি সময়ৰ পৰা আপোনালোকে এনসাৰ লিখিব পৰা হ'ব তাৰ পিছত আপোনালোকে অকনো দেৰি নকৰিব আৰু যিমান পাৰে সিমান স্পিডত লিখি যাব কাৰণ কি হয় আমি নৰমালি সদায় আমি 3 ঘণ্টাত 100 নম্বৰৰ উত্তৰ এনসাৰ লিখো সৰুৰ পৰা আমাৰ অভ্যাস হেতুৱে আছে কিন্তু এপিএসসিৰ ক্ষেত্ৰত বেলেগ হয় এতিয়া যেহেতু 3 ঘণ্টাত আপুনি এখতকৈ বেছি মাৰ্কছৰ কোৱেশ্চন লিখিব লগা হয় আৰু এনসাৰবোৰ বহুত দীঘল লিখিব লগা হয় প্ৰায় গুটেই কেইটা এনসাৰে আপুনি বহুত দীঘল লিখিব লাগিব গতিকে আপুনি ষ্টাৰ্টিংৰ প্ৰায় স্পিডত ষ্টাৰ্ট কৰিব যাতে শেষলৈকে আপুনি প্ৰথম কেইটা স্লো লিখি শেষলৈকে যাতে স্পিড কৰিব লগিয়া নহয় আৰম্ভণিৰ পৰা আপুনি স্পিডতে এনসাৰ লিখিবলৈ চেষ্টা কৰিব এটো মোৰ ফাৰ্স্ট এডভাইস আপোনালোকৰ কাৰণে আৰু সেকেন্ডতে এটো কও যে যিমান পাৰে হিমান আপোনালোকে প্ৰত্যেকটো এনসাৰ এটেম্প কৰিবলৈ ট্ৰাই কৰক মই নিজে এপিএসসি মেইনসৰ কাৰণে প্ৰিপাৰেচন কৰি থাকোতে মই এটা ভিডিও পাইছিলো তাত এজন টিচাৰে কৈছিলে যে এটা যদি কোৱেশ্চন আপুনি স্কিপ কৰে তেতিয়া বাৰু কোনো কথা নাই কিন্তু দুটা যদি স্কিপ কৰে তেতিয়া কিন্তু আপুনি গেমৰ পৰা আউট হোৱা নিচিনা হৈ যায় গতিকে আপোনালোকে যেটো ইমান দিনৰ পৰা প্ৰিপাৰেচন কৰি আছে হক নহক আপোনালোকে যদি কোৱেশ্চনটোৰ অকনো যদি কিবা এটা বুজি পাইছে তেতিয়া হলে আপুনি জেননেকে নহক কিবা আপুনি জনা নলেজৰ লগত ৰিলেট কৰি হলেও এনসাৰটো লিখক সেই জায়গাটো খালি কৰি একেবাৰে নাহিব একেবাৰে একো নেলেখাকে একদম নাহিব কাৰণ কিবা এটা লিখিলে আপুনি শূন্য কেতিয়াও নাপায় ডেসক্ৰিপটিভ এনসাৰত কেতিয়াও শূন্য নিদিয়ে কিবা অলপ হলেও মাৰ্কস দিয়ে গতিকে আপোনালোকে খালি এৰি একেবাৰে নাহিব সব এটেম্প কৰিম বুলি এইম লৈ যাব আৰু স্পিডত লিখিব সেইখিনি মই কও আৰু এনসাৰবোৰ লিখাৰ ক্ষেত্ৰত মই কৈছো ষ্টাৰ্টিংৰ পৰা যি সকলে কিছুমান যদি কোনোবাই যদি কোডবোৰ মনত ৰাখি যাব পাৰিছে তেতিয়া হলে কোটেৰেও ভাল কোৱেশ্চনটোৰ লগত মিলা কোটেশনেৰে ষ্টাৰ্ট কৰিব পাৰে নহলে বা আপুনি ডাটাৰেও ষ্টাৰ্ট কৰিব পাৰে ডাটাবোৰ মনত ৰখা অলপ দিগদাৰ হয় হলেও কিছুমান ডাটা আমাৰ মনত ৰয় যেনেকে লিটাৰেচাৰ ৰেট বা আপোনাৰ কিছুমান ক্ষেত্ৰত আপোনাৰ পাৰ্সেন্টেজ যিবোৰ আমাৰ বাজেটত থাকে বা যিবোৰ আমাৰ আসামিয়াৰ বুকত আটাইতকৈ ইম্পৰ্টেন্ট যিবোৰ ডাটা হয় সেইবোৰ আমাৰ নৰমালি মনত থাকে বা পপুলেশন এইবোৰ মনত থাকে তো যিবোৰ মনত থাকে সেইবোৰৰ স্পেসিফিক ডাটা দি প্লাই ষ্টাৰ্ট কৰিব পাৰে আৰু নহলে ধুনিয়া কোটেশনত ষ্টাৰ্ট কৰিব পাৰে আৰু নহলে আপোনালোকে নিজৰ ভাষাতে এনসাৰটোৰ এটা আৰম্ভণিৰ লাইনটো অতি খুৱলাকে ষ্টাৰ্ট কৰিব যাতে এক্সামৰ আপোনাৰ পেপাৰটো জুনে চেক কৰিব তেও যাতে ষ্টাৰ্টিংৰ লাইনটো পঢ়িয়ে যাতে অলপমান মানে ভাল লাগে এনেকুৱা নহয় যে সিধা আপুনি কোৱেশ্চনত যি দিছে সেই লাইনটোৱে উঠাই পেলাই এনসাৰৰ ষ্টাৰ্ট কৰি নিদিব নিজৰ ভাষাত অলপ ষ্টাৰ্ট কৰিব তাৰ পিছত বডিটোত আপোনালোকে এনসাৰৰ যেটো বডি হ'ব তাত আপোনালোকে যিখিনি বিচাৰিছে সেইখিনি লিখি দিব আৰু তাত আপোনালোকে পিছলৈকে যেটো এনসাৰৰ লগত যেটো খাপ খায় যদি কৰবাত ডায়াগ্ৰাম মিলে তেতিয়া হলে ডায়াগ্ৰাম আঁকি দিব সাপোজ অসমৰ পেপাৰখনৰ কথাই কৈছো তাত যদি আপোনাৰ কৰবাত যদি আমাৰ আসামৰ যদি জিওগ্ৰাফিক কিবা হেৰি আহিছে কোৱেশ্চন আহিছে যত আপুনি হয়তো আঁকি দিলে বেছি ভালকে বস্তুটো প্ৰকাশ কৰিব পাৰিব তেনেকুৱা ক্ষেত্ৰত অসমৰ মেপখন আঁকি দিব বা ইণ্ডিয়াৰ ক্ষেত্ৰতো যদি কৰবাত মেপ আঁকিব লগা হয় বা কৰবাত যদি আপুনি ডায়াগ্ৰামেৰে বেছি ভালকে বুজাব পাৰিম বুলি ভাবিছে তেতিয়া হলে কাখত সৰুকে ডায়াগ্ৰাম আঁকি দিব কিন্তু বহুত বেছি ডায়াগ্ৰামৰ ওপৰত গুৰুত্ব দি বাকি পিছৰ ভালৰ এনসাৰ আপুনি এৰি নিদিব তাৰ পিছৰ নেক্সট পইণ্টটো ক'ব বিচাৰিছো যে লাষ্টত যেতিয়া আপোনালোকে ৱে ফৰৱাৰ্ড দিব ৱে ফৰৱাৰ্ডটো সদায় নিউট্ৰেল এনসাৰ এটা দিব একদম বেয়া ৱে ফৰৱাৰ্ডটো আপোনালোকে নিজৰ মতে যেটো ভাল হেতু দি দিব কিন্তু যেটো কনক্লুজনত এটা নিউট্ৰেল এনসাৰ দিব মানে যেটো বস্তুৰ অকল কোৱেশ্চনটোত যেটো বিচাৰিছে তাত সেই বস্তুটোৰ ওপৰত আপুনি অকল ডিমেৰিটটো নকব মেৰিট ডিমেৰিট দুটা বুজাই পেলাই আপুনি এটা মাজৰ এটা এনসাৰ লিখিব একেবাৰে বেয়া পইণ্ট অফ ভিউৰ পৰাও নিলিখিব একেবাৰে ভাল পইণ্ট অফ ভিউৰ পৰাও নিলিখিব দুটা লিখি উঠি পেলাই আপুনি এটা মাজত বস্তুটো এটা নিউট্ৰেল এটা এনসাৰ এৰি দিব তাৰ পিছত আখৰৰ ওপৰত বহুত গুৰুত্ব দিব নালাগে আৰু যিসকল অসমীয়া মিডিয়ামৰ বা যিসকলে অলপ ভাবিছে যে গ্ৰামেটিক্যাল মিষ্টেকৰ একেবাৰে গ্ৰামাৰৰ কথা ইমান আহি নপৰে তাত আপোনাৰ ইজ আৰ হয়তো এটা দুটা ভুল হ'ব পাৰে কিন্তু আপোনাৰ মেইন কথাটো হ'ল আপুনি এনসাৰটোত যেটো কোৱেশ্চনত বিচৰা উত্তৰটো প্ৰকাশ পাইছে নে নাই হেতুহে মেইন কথা আপোনালোকে গ্ৰামাৰৰ ওপৰত গুৰুত্ব দি পেলাই কোৱেশ্চনৰ মেইন টপিকটোৰ পৰা আপুনি সাইড হৈ নাযাব তো এইখিনি মোৰ ফালৰ পৰা এডভাইস বাকি আপোনালোকে সকলোৱে মোতকৈ বহুত এক্সপেৰিয়েন্স হয় আৰু বা আপোনালোকে সকলোৱে বহুত
বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰিছে মই গম পাইছোঁ আৰু মোৰ ফালৰ পৰা আপোনালোকক অল দ্য বেষ্ট থাকিল ভালদৰে এক্সাম দিয়ক এই মেইনছৰ এইকেইটা দিন খুব বেছি দেৰিলৈকে পঢ়ি নাথাকিব ৰাতি টোপনি ক্ষতি নকৰিব নহ'লে এক্সামত গৈ পেলাই একদম টোপনি আহিলে আপুনি যিটো ব্ৰেইন ষ্ট্ৰমিং কৰিব লাগে সেইটো নোৱাৰিব মানে ভাবি আনচাৰ লিখিব নোৱাৰিব এইটো দিগদাৰ হ'ব পাৰে মোৰ নিজেই সেইটো এক্সপিৰিয়েঞ্চ মই পাইছোঁ গতিকে এইকেইটা দিন আগত যি পঢ়িলে সেই বস্তুখিনিকে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হয় বহুত আৰু তাত বহুত মানুহ লগ পাব যোনে আপোনালোকক মানে আপোনাৰ এনেকুৱা লাগিব পাৰে যে আপুনিয়ে চাগে বেছিকৈ পঢ়ি যোৱা নাই বাকী সকলোৱে পঢ়ি গৈছে সেইবোৰ গুৰুত্ব নিদিব আপুনি নিজৰ এনচাৰত আপুনি নিজৰ 100% দিয়ক বাকী বেলেগেও নিজৰ 100% দিছে গতিকে আপুনি অকল নিজৰটোত নিজে ফ'কাছ কৰক ভালকৈ এনচাৰ দিয়ক ভালকৈ এনচাৰবোৰ লিখক ভালদৰে এক্সামটো দিয়ক আৰু এটা এক্সামে লাইফৰ চব বস্তু একেবাৰেই নহয় APSC এক্সামটোতো নাভাবিব যে APSC আপোনাৰ লাইফৰ চব বস্তু গতিকে জাষ্ট এটা এক্সাম হয় দিছে পাছ কৰিলে পাছ কৰিব নকৰিলে নাই ইমান বেছি বহুত বেছি চিৰিয়াছলি লৈ লাভ নাই যি পঢ়িলে সেইখিনি আপোনালোকে অহাকালি পৰহি তাৰ পিছদিনা এই 3 দিনত খুব ধুনীয়াকৈ লিখি পেলাই ফ্ৰী হৈ যাওক